2005 চনৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব যিহেতু আপোনালোকৰ বৰ্তমান সকলোৰে প্ৰয়োজন হ'ব 2005 চনৰ ভোটাৰ তালিকা। এতিয়া যদি আপোনাৰ ঘৰত 2005 চনৰ ভোটাৰ তালিকা নাই, এতিয়া কিন্তু আপোনালোকে 2005 চনৰ ভোটাৰ তালিকাটো অতি সহজে ডাউনলোড কৰিব পাৰিব। কেনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব, মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে কেনেকৈ 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট ডাউনলোড, লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব ডাউনলোড ভোটাৰ লিষ্ট 2024। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক আহি যাব, যিটো সহজ মই আপোনালোকক সেইটো দেখুৱাই দি আছোঁ। ইয়াত যদি 1 নম্বৰত লিংক আহি যাব ডাউনলোড ভোটাৰ লিষ্ট 2024, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অফিচিয়েল অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত দুটা অপশ্যন আহি যাব। 1 নম্বৰত আহি যাব 24 and 25। ইয়াত কিন্তু আপোনালোকৰ 24 আৰু 25 লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকৰ বৰ্তমান সকলোৰে 2005 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন, সেইকাৰণে ইয়াত চাব 2 নম্বৰত দিয়া আছে 2005। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে 2005ৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 2005ৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া ইয়াত চোৱাৰ পিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব চিলেক্ট ডিষ্ট্ৰিক্ট এছ অন 25। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো এছেম্বলিৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এছেম্বলিৰ নাম কোনটো হয়। যদি আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো নাজানে তেনেহ'লে আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ এছেম্বলিৰ নামটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ এছেম্বলিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত এছেম্বলিৰ নাম। এতিয়া যিটো আপোনালোকে চেণ্টাৰত ভোট দিছিল, ইয়াত কিন্তু চেণ্টাৰৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ইয়াত চেণ্টাৰৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। এতিয়া আপোনালোকে চেণ্টাৰত 2005 চনত ভোট দিছিল, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিহেতু আপোনাৰ এছেম্বলিৰ বহুতো চেণ্টাৰৰ নাম দিয়া আছে, সেইকাৰণে কিন্তু ইয়াত চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ চেণ্টাৰৰ নাম হয়, আপোনালোকে ইয়াত জাষ্ট খালি এটা বা দুটা আখৰ লিখিব। আপোনাৰ স্কুল বা যিটো আপোনাৰ কলেজৰ নাম আছে ইয়াত, বা যিটো আপোনাৰ চেণ্টাৰৰ নাম আছে, যদি আপোনালোকে আপোনাৰ চেণ্টাৰৰ নামটো নাজানে, আপোনাৰ ভোটাৰ আই ডি কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ চেণ্টাৰৰ নাম দিয়া আছে। এতিয়া আপুনি চাৰ্চ কৰিব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত নামটো চাই ল'ব। এতিয়া ইয়াত চাব দি আছে ভিউ PDF। এতিয়া আপোনালোকে ভিউ PDF ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত 2005 চনৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। যদি আপোনাৰ ঘৰত 2005 চনৰ ভোটাৰ তালিকা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰক। এতিয়া কিন্তু আপোনালোকৰ ইয়াত যিটো ফাৰ্ষ্ট পেজ দিয়া আছে সেইটো আপোনালোকৰ লাগিব সকলোৰে, আৰু ইয়াত যিটো পেজত আপোনালোকৰ নামটো আছে আপোনালোকে পেজটো প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব। এতিয়া কিন্তু বৰ্তমান সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ যাব। যদি আপোনাৰ ঘৰত 2005 চনৰ ভোটাৰ তালিকা নাই তেনেহ'লে আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ তালিকাটো ডাউনলোড কৰি বা ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক। ইতিমধ্যে কিন্তু ৱেবছাইটটো বন্ধ হ'ব পাৰে, সেইকাৰণে আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ তালিকাটো ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি আজিয়ে ৰাখি দিয়ক, নহ'লে পিছত ৱেবছাইটটো বন্ধ হৈ যাব পাৰে। সেইকাৰণে আজিয়ে ডাউনলোড কৰক এনেকুৱাকৈ।